বলে সন্দেহজনক নাগৰিকক উচ্ছেদৰ দাবীৰ উত্তাল হৈছে এবাৰ ডুমডুমা সমজিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বীৰ লাচিত সেনাৰ শতাধিক নেতাকৰ্মীৰ এই প্ৰতিবাদ 7 দিনৰ ভিতৰত চৰকাৰী ভূমি দখলমুক্ত কৰাৰ এই দাবী। ডুমডুমা সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে। এয়া হৈছে ডুমডুমাৰ দৃশ্য। দিগবৰ পাছত আমি ডুমডুমাৰ দৃশ্য দেখুৱাইছোঁ। ডুমডুমাটো এতিয়া সন্দেহজনক নাগৰিকক চিনাক্ত কৰি বিতৰণৰ দাবীত আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান সংগঠনটো। বিগত বহু বছৰৰ পৰাই দেখি আহিছোঁ যে ডুমডুমাৰ জাতি কাষৰীয়া যিসমূহ নৈ কাষৰীয়া অঞ্চল আছে বা ছয়খোৱাৰ বিভিন্ন চৰ চাপৰি অঞ্চল আছে, সেইসমূহ অঞ্চলত আচলতে বহু অচিনাক্ত আৰু সন্দেহজনক মানুহে আহি কোনো ধৰণৰ নথি পত্ৰ নথকাকৈ চৰকাৰী মাটিসমূহ বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপসমূহ তাৰ পৰা চলাই অহা আমি দেখিবলৈ পাইছোঁ। আৰু সেইসকলৰ বেদখল কৰাৰ পিছতেই ডুমডুমাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বিভিন্ন ড্ৰাগছেই হওক বিভিন্ন অনৈতিক কাৰ্যকলাপসমূহ তাৰ পৰা বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। তাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত যিসমূহ চৰকাৰী ভূমি সন্দেহযুক্ত নাগৰিকসকলে যেনেধৰণে আচলতে বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ তাৰ পৰা চলাইছে, তাৰ স্বাৰ্থত যেনেধৰণে উচ্ছেদ অভিযান চলাইছে, সেই ক্ষেত্ৰত চৰকাৰক আমি সহযোগিতা আগবঢ়াই পূৰ্ণ সহযোগিতা আগবঢ়াই আজি আমি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আমি বীৰ লাচিত সেনা অসম ডুমডুমা তালাপ আৰু ছয়খোৱা আঞ্চলিক সমিতিৰ সহযোগত এখন আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি বলে সন্দেহজনক নাগৰিকক উচ্ছেদৰ দাবীৰ উত্তাল হৈছে এবাৰ ডুমডুমা সমজিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বীৰ লাচিত সেনাৰ শতাধিক নেতাকৰ্মীৰ এই প্ৰতিবাদ 7 দিনৰ ভিতৰত চৰকাৰী ভূমি দখলমুক্ত কৰাৰ এই দাবী। ডুমডুমা সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে। এয়া হৈছে ডুমডুমাৰ দৃশ্য। দিগবৰ পাছত আমি ডুমডুমাৰ দৃশ্য দেখুৱাইছোঁ। ডুমডুমাটো এতিয়া সন্দেহজনক নাগৰিকক চিনাক্ত কৰি বিতৰণৰ দাবীত আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান সংগঠনটো। বিগত বহু বছৰৰ পৰাই দেখি আহিছোঁ যে ডুমডুমাৰ জাতি কাষৰীয়া যিসমূহ নৈ কাষৰীয়া অঞ্চল আছে বা ছয়খোৱাৰ বিভিন্ন চৰ চাপৰি অঞ্চল আছে, সেইসমূহ অঞ্চলত আচলতে বহু অচিনাক্ত আৰু সন্দেহজনক মানুহে আহি কোনো ধৰণৰ নথি পত্ৰ নথকাকৈ চৰকাৰী মাটিসমূহ বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপসমূহ তাৰ পৰা চলাই অহা আমি দেখিবলৈ পাইছোঁ। আৰু সেইসকলৰ বেদখল কৰাৰ পিছতেই ডুমডুমাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বিভিন্ন ড্ৰাগছেই হওক বিভিন্ন অনৈতিক কাৰ্যকলাপসমূহ তাৰ পৰা বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। তাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত যিসমূহ চৰকাৰী ভূমি সন্দেহযুক্ত নাগৰিকসকলে যেনেধৰণে আচলতে বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ তাৰ পৰা চলাইছে, তাৰ স্বাৰ্থত যেনেধৰণে উচ্ছেদ অভিযান চলাইছে, সেই ক্ষেত্ৰত চৰকাৰক আমি সহযোগিতা আগবঢ়াই পূৰ্ণ সহযোগিতা আগবঢ়াই আজি আমি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আমি বীৰ লাচিত সেনা অসম ডুমডুমা তালাপ আৰু ছয়খোৱা আঞ্চলিক সমিতিৰ সহযোগত এখন আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।